নমস্কাৰ সকলোকে পুনৰবাৰ স্বাগতম জনাইছো অসমীয়া বিজ্ঞাপন চেনেলটোলৈ। আজি কিছু ভ্যাকেন্সি মুকলি হৈছে APGCL ৰ পৰা। APGCL নো কি, কোনে কোনে এপ্লাই কৰিব পাৰিব, শিক্ষাগত অৰ্হতা কিমান লাগিব, এজ লিমিট কিমান, সকলো কম। গতিকে ভিডিওটো যদি আপোনালোকে প্ৰথমবাৰ চাইছে তেতিয়াহলে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখক এনেকুৱা জব আপডেটসমূহ পাবলৈ, আৰু আগন্তুক ভিডিওসমূহ দিয়াৰ লগে লগে যাতে আপোনালোকে চাব পাৰে তাৰ কাৰণে বেল আইকনটো বজাই ৰাখক। ভিডিওটো ভাল লাগিলে কমেন্ট লাইক শেয়াৰ কৰিব, ঠিক আছে। চাওক, অসম লোকসেৱা আয়োগ, যেটোক আমি কি বুলি কওঁ, APSC বুলি কওঁ। APSC এটা সিলেকশন বোৰ্ড যেটোৰ আন্ডাৰত বিভিন্ন চাকৰিৰ কি হয় সিলেকশনবোৰ হৈ থাকে। বৰ্তমান সময়খিনিতে ভ্যাকেন্সি ওলাইছে, এইখিনি হৈছে APGCL ৰ পৰা। যেনেকৈ আমাৰ APDCL ঠিক তেনেকৈ APGCL একেই হয়। APGCL ৰ ফুল ফৰ্মটো হৈছে আসাম পাৱাৰ জেনেৰেশ্যন কোঅপাৰেশ্যন লিমিটেড, যাৰ আন্ডাৰত বিভিন্ন ভ্যাকেন্সিবোৰ ওলাইছে। কি ভ্যাকেন্সি ওলাইছে গোটেইখিনি এই ভিডিওটোত আপোনালোকক জনাম, গতিকে আপোনালোকে স্কিপ নকৰাকৈ প্ৰথমৰ পৰা শেষলৈ চাই যাওক। ইয়াতে চাওক, নেম অফ দ্য পোষ্ট, এইটো হৈছে এছিষ্টেণ্ট মেনেজাৰ ইন আসাম পাৱাৰ জেনেৰেশ্যন কোঅপাৰেশ্যন লিমিটেড, এইটো হৈছে APGCL। গতিকে ইয়াতে চাওক, ইলেক্ট্ৰিকেলত 10টা আছে, মেডিকেলত 6টা, ইনফৰমেশ্যন টেকনলজিত 3টা, ইনষ্ট্ৰুমেণ্টেশ্যনত 2টা, চিভিলত 10টা আৰু হিউমেন ৰিচোৰ্চত 4টা পোষ্ট খালী আছে। আসাম পাৱাৰ জেনেৰেশ্যন কোঅপাৰেশ্যন লিমিটেড APGCL, ইয়াৰ পোষ্টৰ নাম হৈছে জুনিয়ৰ মেনেজাৰ। ইয়াতে টোটেল ভ্যাকেন্সি আছে 31। এইটো আমি এপ্লিকেশ্যনটো অনলাইন এপ্লিকেশ্যন কৰিব লাগিব। জব লোকেশ্যনটো হৈছে কি, অসম। গতিকে অফিচিয়েল ৱেবছাইট এইটো হৈছে, আপোনালোকে ৱেবছাইটটোত গৈ আপোনালোকে ক'ত কেনেকৈ এপ্লাই কৰিব লাগিব সেই ফৰ্মখন ওলাই আহিব, তাত আপোনালোকে এপ্লাই কৰিব পাৰিব। APSC জুনিয়ৰ মেনেজাৰ এপ্লিকেশ্যন ফ্ৰী। ইয়াতে চাওক, এপ্লিকেশ্যন ফ্ৰী 250 টকা। জেনেৰেলৰ কাৰণে, OBC MOBCৰ কাৰণে 150 টকা, আৰু SC ST BPL PWBDৰ কাৰণে কোনো ধৰণৰ পইচা নালাগে। আৰু আপোনালোকৰ চাওক, ইয়াতে চেলাৰী কিমান হ'ব, পে স্কেল 25,000 টকাৰ পৰা 92,000 টকালৈ পাৰ মান্থ। ইয়াতে আপোনালোকৰ গ্ৰেড পে থাকিব, গ্ৰেড পে হ'ব 12,100 টকা। বাকী সবিশেষ ইয়াতে চাওক। এজ ৰিলেক্সেশ্যন, ST SCৰ কাৰণে 5 বছৰ হ'ব ৰেহাই, আপ টু 43 ইয়াৰ্ছলৈ। OBC MOBCৰ কাৰণে 3 বছৰ, আপ টু 41 ইয়াৰ্ছ, এজ পাৰ গভৰ্ণমেণ্ট নটিফিকেশ্যন নাম্বাৰ ABP.6/2016/9, ডেট দিছপুৰ 25 এপ্ৰিল। জুনিয়ৰ মেনেজাৰ, ইয়াতে ইলেক্ট্ৰিকেল, ইয়াতে পোষ্ট, আৰু ডিপ্ল'মা স্পেচিয়েলাইজেশ্যন, ডিপ্ল'মা ইন ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিং, ইলেক্ট্ৰনিক্স আৰু ইঞ্জিনিয়াৰিং। জুনিয়ৰ মেনেজাৰ, ইয়াতে মেকানিকেল আছে, ইয়াতে ডিপ্ল'মা ইন মেকানিকেল ইঞ্জিনিয়াৰিং। জুনিয়ৰ মেনেজাৰ ইনফৰমেশ্যন টেকনলজি, ডিপ্ল'মা ইন কম্পিউটাৰ ছায়েন্স ইঞ্জিনিয়াৰিং, ইনফৰমেশ্যন টেকনলজি কম্পিউটাৰ টেকনলজি। জুনিয়ৰ মেনেজাৰ ইনষ্ট্ৰুমেণ্টেশ্যন, ডিপ্ল'মা ইন ইনষ্ট্ৰুমেণ্টেশ্যন ইঞ্জিনিয়াৰিং। জুনিয়ৰ মেনেজাৰ ডিপ্ল'মা ইন চিভিল ইঞ্জিনিয়াৰিং। কেটেগৰী ৱাইজ ৰিজাৰ্ভেশ্যন, ডিচিপ্লিন, গ্ৰেণ্ড টোটেল, PWBD ৰিজাৰ্ভ, এক্স ছাৰ্ভিচমেনৰ কাৰণে ৰিজাৰ্ভ। ইয়াতে ইলেক্ট্ৰনিক্সত আছে 12টা পোষ্ট, ইয়াতে ৰিজাৰ্ভত আছে 1টা, আৰু ফিমেলৰ কাৰণে 1টা আছে। ইয়াতে গোটেইখিনি দিয়া আছে, চাৰ্টখনত আপোনালোকে চাই ল'ব। গতিকে আপোনালোকে যদি ইচ্ছুক কেণ্ডিডেটছ আছে, অতি সোনকালে আপোনালোকে এপ্লাই কৰিব পাৰে। এপ্লাই লাষ্ট ডেট অতি সোনকালে আপোনালোকৰ লাষ্ট ডেট আহি পৰিব, এপ্লাই ডেট বন্ধ হৈ যাব। গতিকে আপোনালোকে অতি সোনকালে এপ্লাই কৰি লওক। কিবা জানিব লগা থাকিলে কমেণ্ট ছেকশ্যনত কমেণ্ট কৰিব। থেংক ইউ ফৰ ৱাচ।